বন্ধুসকল, শিল্পী সমাজৰ বাবে অতিকৈ দুখবৰ। কণ্ঠশিল্পী ৰাজীৱ হদিয়া আৰু নাই। দেওবাৰে নিশা ফিলবাৰী ৰহবাৰী পৰ্যটন মেলাত সংগীতানুষ্ঠানৰ এটি গীত পৰিৱেশন কৰিয়ে মঞ্চত ঢলি পৰিছিল ৰাজীৱ হদিয়া। নিশাই AMCHত ভৰ্তি কৰা হৈছিল যদিও শিল্পীগৰাকীক কিন্তু হাৰ্ট এটেকৰ ফলত অকাল মৃত্যুক সাৱটি লয় ৰাজীৱ হদিয়া। সঁচাকৈয়ে শিল্পী সমাজৰ বাবে অতিকৈ দুখ লগা ভয়ংকৰ ঘটনা। অতিকৈ দুখজনক খবৰ। মাঘৰ বিহু উৰুকাৰ দিনাখন আমি এনেকুৱা দুখৰ সংবাদ আমি পাম বুলি কেতিয়াও ভবা নাছিলোঁ। আজি জাতিৰ মাটিৰ ভেটিৰ কাৰণে গান গোৱা আমাৰ কণ্ঠশিল্পী ৰাজীৱ হদিয়াৰ অকাল মৃত্যুত আমি সকলোৱে মৰ্মাহত হৈছোঁ। খুব দুখ অনুভৱ কৰিছোঁ। আমি হদিয়াবাসী হৈ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি সকলো হদিয়াবাসীৰ ৰাইজ একত্ৰিত হৈ একগোট হৈ আমি চাপাখোৱা ৰাজহুৱা খেলপথাৰৰ মুকলি মঞ্চত আমি আজিৰ পৰা অহাকালিলৈ 12 বজালৈকে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। গতিকে তেখেতৰ অনুৰাগীসকল, তেখেতৰ গুণমুগ্ধসকল আহি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি নিবেদিবৰ বাবে আমি হদিয়াবাসীৰ হৈ আমি আহ্বান জনাইছোঁ। আৰু তেখেতৰ গুণমুগ্ধই ইতিমধ্যে কথা দিছে তেওঁলোকে আহিব, সেইকাৰণে আমাক সময়টো অকণমান বঢ়াব কৈছিল। তথাপিও আমি অহাকালিলৈ 12 বজালৈকে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি ৰাখিম। গতিকে সকলোকে আহ্বান জনাইছোঁ আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগিতা আগবঢ়াওক। সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।